সকল আত্মনির্ভরশীল আঁচনি CM ট্ৰিপলেৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো বন্ধুসকল আপোনালোকে নিশ্চয় জানে CM ট্ৰিপলেৰ 2.0 যিসকলে ৭৫,০০০ টকা লাভ কৰিছে সিহঁতৰ ট্ৰেইনিং ষ্টাৰ্ট হৈছে 6 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে। বেলেগ বেলেগ শিফটত হ'ব, সকলোৰে হ'ব যিসকলে CM ট্ৰিপলেৰ 2.0 ৭৫,০০০ টকা যিসকলে লাষ্ট কিস্তি পাইছিলে সিহঁতৰ ট্ৰেইনিং হ'ব। আপোনালোকক নিশ্চয় গ্ৰুপত নতুবা ফোন কৰি আপোনালোকক জনাই দিছে। তো এতিয়া কথা হ'ল যে বহুতে এনেকুৱা আছে যে এডমিট কাৰ্ড অৰ্থাৎ ট্ৰেইনিঙৰ বাবে এডমিট কাৰ্ড এটা ওলাইছে ৱেবছাইটত, বহুতে আছে যে ডাউনলোড কৰিব পৰা নাই বা কেনেকৈ ডাউনলোড কৰে। তো মই আপোনালোকক দেখাই দিম যে আপোনালোকে নিজৰ মোবাইলতে ডাউনলোড কৰিব পাৰিব CM ট্ৰিপলেৰ 2.0 ট্ৰেইনিঙৰ কল লেটাৰ যিটো হয়, অৰ্থাৎ এই কল লেটাৰটো আপোনালোকক লৈ যাব লাগিব যে য'ত আপোনালোকৰ ট্ৰেইনিং হ'ব। তাতে লিখা আছে যে এড্ৰেছটো দিয়া আছে যে ক'ত আপোনালোকৰ ট্ৰেইনিংটো হ'ব, টাইমটো দিয়া আছে 9:30 পৰা 4টালৈকে, তাৰপিছত এড্ৰেছটো লিখা আছে। তো আপোনালোকক সকলোখিনি ডিটেইলছ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিম। ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। ট্ৰেইনিঙৰ বাবে কল লেটাৰটো ল'ব লাগিব। কল লেটাৰ লগতে আণ্ডাৰটেকিং এটা ফৰ্মো আছে, এই ফৰ্মটো আপোনালোকে লৈ যাব লাগিব। ডিছপ্লেত চাব পাৰিছে, এইটো হৈছে ট্ৰেইনিঙৰ কল লেটাৰ আৰু আণ্ডাৰটেকিং এইটো হৈছে ফৰ্ম। এই দুটা আপোনালোকে ডাউনলোড কৰিব লাগিব CM ট্ৰিপলে ৱেবছাইটত। তো মই আপোনালোকক দেখাই দি আছোঁ যে কেনেকৈ ডাউনলোড কৰিব পাৰিব নিজৰ মোবাইলত। তো বন্ধুসকল ফাৰ্ষ্ট আপোনালোকে গুগলত চাৰ্চ কৰিব CM ট্ৰিপলে। চাৰ্চ কৰাৰ পিছত তাৰপিছত এনেদৰে এটা পেজ খোল খাব CM ট্ৰিপলে ৱেবছাইট। ইয়াতে আপোনালোকে যিটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ দিছিলে সেই নাম্বাৰটো ইয়াতে লিখিব। লিখাৰ পিছত তাৰপিছত আপোনালোকে লগ ইন উইথ OTPত ক্লিক কৰি দিব আৰু ইয়াতে কেপচা কোড যিটো আছে এই কেপচা কোডটো ইয়াতে লিখিব। যেনেদৰে মই লিখি আছোঁ ঠিক তেনেকৈ আপোনালোকে ইয়াতে লিখিব। লিখাৰ পিছত তাৰপিছত চেণ্ড OTP আপোনালোকে চাইছে, চেণ্ড OTPত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ মোবাইলত OTP যাব। যিটো নাম্বাৰ দি আপোনালোকে CM ট্ৰিপলে ৱেবছাইটত ৰেজিষ্ট্ৰেশ্যন কৰিছে সেই নাম্বাৰটোৱে লাগিব। সেই নাম্বাৰটো লিখাৰ পিছত তাৰপিছত ইয়াতে এণ্টাৰ OTPত আপোনালোকে যিটো আপোনালোকৰ মোবাইলত OTP গৈছে সেই OTP সংখ্যাটো ইয়াতে বহাব লাগিব। এণ্টাৰ OTP যিটো লিখা আছে ইয়াতে আপোনালোকে লিখি ল'ব। মই যেনেদৰে লিখি আছোঁ 6581 এইটো হৈছে মোৰ OTP, ইয়াতে লিখিছোঁ। লিখাৰ পিছত তাৰপিছত তলত এণ্টাৰ কেপচা ইয়াতে কেইটামান সংখ্যা আছে 6টামান, এইটো লিখি ল'ব 185253। তাৰপিছত ছাবমিট OTPত ক্লিক কৰি দিব। যেতিয়াই ছাবমিট OTPত ক্লিক কৰি দিব ইয়াতে এটা পেজ খোল খাব। ইয়াতে চাওক তলত লিখা আছে বেনিফিচিয়াৰী শ্বেডিউল 3 days ট্ৰেইনিং 9/7 পৰা 10/7 আৰু 11/7, অৰ্থাৎ 9, 10 আৰু 11 জুলাইত ইয়াতে মানে আপোনালোকৰ এডমিট ট্ৰেইনিং হ'ব আৰু এইটো হৈছে এডমিট কাৰ্ড। ইয়াতে লিখাই আছে চাব পাৰিছে আপোনালোকে। আৰু তললৈ স্ক্ৰল কৰিব, ইয়াতে আণ্ডাৰটেকিং এটা ফৰ্ম আছে, এইটো আপোনালোকে লগত ল'ব লাগিব। এই ট্ৰেইনিঙৰ যিটো এডমিট কাৰ্ড ফ্ৰেণ্ডসকল, এই এডমিট কাৰ্ডটো আপোনালোকে ডাউনলোড কৰিব পাৰিব, নতুবা স্ক্ৰীনশ্বটো ল'ব পাৰিব। এই এডমিট কাৰ্ডটো লাগিব যেতিয়া আপোনালোকৰ ট্ৰেইনিং হ'ব, এই এডমিট কাৰ্ডটো লৈ যাব লাগিব। আৰু তলত ইয়াতে আণ্ডাৰটেকিং এটা ফৰ্ম দিয়া আছে, এই ফৰ্মটো লগত লৈ যাব লাগিব। এই দুটা ফৰ্মে লগত জেৰক্স কৰি আপোনালোকে ল'ব পাৰিব। আপোনালোকৰ ট্ৰেইনিং কল চেণ্টাৰ ইয়াতে সকলোখিনি লিখা আছে, ট্ৰেইনিংটো ক'ত হ'ব, আপোনালোকৰ স্কুলত কলেজত মানে কোন ঠাইত এড্ৰেছ সকলোখিনি ইয়াতে দিয়া আছে। তো বন্ধুসকল এনেদৰে আপোনালোকে ডাউনলোড কৰিব পাৰিব যিসকলৰ ট্ৰেইনিং ষ্টাৰ্ট হৈছে বা ষ্টাৰ্ট হ'ব। ফ্ৰেণ্ডসকল আপোনালোকে নিশ্চয় ভিডিঅ'টো চাইছে। এনেদৰে আপোনালোকে নিজৰ মোবাইলত ডাউনলোড কৰিব পাৰিব এই ট্ৰেইনিঙৰ কল লেটাৰ লগতে আণ্ডাৰটেকিং ফৰ্মটো। এই দুটাই আপোনালোকে লগত লৈ যাব লাগিব। তাতে লিখা আছে যে কোন ডেটৰ পৰা কোন ডেটলৈকে আপোনালোকৰ ট্ৰেইনিং হ'ব। ট্ৰেইনিং 3 দিনীয়া ট্ৰেইনিং হ'ব। ৰাতিপুৱা 9:30 পৰা আবেলি 4টালৈকে আপোনালোকৰ ট্ৰেইনিং হ'ব। তাতে আপোনালোকে খোৱা দোৱাৰো ব্যৱস্থা পাব। তো ফ্ৰেণ্ডসকল এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে যিসকলে ৭৫,০০০ টকা লাষ্ট কিস্তি পাইছিলে সেই যুৱক যুৱতীৰ বাবে ট্ৰেইনিং ষ্টাৰ্ট হৈ গৈছে ইতিমধ্যে। আজি হ'ল 9 তাৰিখ, আজিৰো এটা শিফ্ট আছে 9, 10, 11 তিনিদিনীয়া আজিৰো এটা শিফ্ট আছে। এইটো আপোনালোকে ট্ৰেইনিং কৰাৰ পিছত তাৰপিছত আপোনালোকৰ নেক্সট কিস্তি সোমাই যাব 25,000 টকা।
তো ট্ৰেইনিংটো সকলোৱে কৰিব, নতুবা আপোনালোকে নেক্সট কিস্তি নাপাব পাৰে। ট্ৰেইনিংটো আপোনালোকে নিশ্চয় কৰিব, তাতে ছিগনেচাৰো কৰিব লাগিব আৰু ট্ৰেইনিঙত আপোনালোকক মানে বিজনেছৰ বিষয়ে জনাব, বিজনেছটো কেনেকৈ গ্ৰ' কৰিব পাৰিব। ট্ৰেইনিঙত আপোনালোকে নিশ্চয় যাব, কাৰণ এইটো হৈছে মষ্ট ইম্পৰ্টেণ্ট। এই ট্ৰেইনিং আপোনালোকে কৰিলে আপোনালোকৰ বিজনেছটো গ্ৰ' কৰিব পাৰিব। আপোনালোকে কি বিজনেছ মানে কেনেদৰে আপোনালোকে বিজনেছটো কৰিব পাৰিব, সকলোখিনি ট্ৰেইনিঙতে বুজাই দিয়া হয়। আৰু বহুতে কমেণ্ট কৰি আছিলে যে দাদা ট্ৰেইনিঙত কি থাকিব লাগিব নেকি, মানে 3টা দিন থাকিব নহয়। আপোনালোকৰ ট্ৰেইনিং 9:30 পৰা ষ্টাৰ্ট হ'ব আৰু 4টা শেষ হৈ যাব। 4টাৰ পিছত আপোনালোকে ঘৰত যাব পাৰিব, কোনো থাকিবলগীয়া নহয়। অকল 9:30 যাব, তাৰপিছত 4টাৰ পৰা শেষ হৈ যাব ট্ৰেইনিংটো। 3 দিনীয়াহে ট্ৰেইনিং কৰিব লাগিব আৰু ট্ৰেইনিঙত খোৱা দোৱা সকলোখিনি তাতে পাই যাব। তো আজি এইখিনি ভিডিঅ' আছিলে, যদি ভাল লাগে লাইক কৰি দিব, নিজৰ বন্ধু বান্ধৱী